আজি 4টা মাহ সম্পূৰ্ণ হৈছে জুবিন গাৰ্গ আমাৰ মাজৰ পৰা চিৰদিনৰ কাৰণে আঁতৰি যোৱা আৰু আজিৰ দিনটোতেই জুবিন গাৰ্গৰ পৰিয়ালৰ লোক বাধ্য হৈছে জুবিন গাৰ্গৰ চৰিত্ৰ হনন কৰা ব্যক্তিৰ বিৰুদ্ধে গোচৰ তৰিবলৈ অকল পৰিয়ালৰ লোকেই নহয় জুবিন অনুৰাগী জুবিন ফেন ক্লাব জুবিনৰ এসময়ৰ ঘনিষ্ঠ বন্ধু বাদ্যযন্ত্ৰী সকলো আজি জুবিন গাৰ্গৰ চৰিত্ৰ হননৰ সীমা অতিক্ৰম কৰাৰ পিছত প্ৰশাসনৰ কাষ চাপিবলৈ তেখেতসকল বাধ্য হৈছে আৰু এগৰাকী বিশেষ মহিলাক এই সন্দৰ্ভত গোচৰ তৰাৰ পিছত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে আদালতলৈ নিয়াৰ পিছত তেখেতক দুদিনৰ বাবে আৰক্ষীৰ জিম্মালৈ ইতিমধ্যেই প্ৰেৰণ কৰা হৈছে সেই সন্দৰ্ভত আপোনালোক নিশ্চয় ইতিমধ্যেই অৱগত আৰু আজিৰ এই 4 মাহ সম্পূৰ্ণ হোৱাৰ দিনটোত আমি জুবিন গাৰ্গৰ যেটো ন্যায় প্ৰক্ৰিয়া যেটো ন্যায় আশা কৰি আছিল অসমৰ মানুহে কোন দিশত গতি কৰিছে কি হ'বলৈ গৈ আছে সেই সন্দৰ্ভত আকৌ অকণমান কথা পাতিব বিচাৰিছো আৰক্ষীৰ ওচৰত গৈ যিসকলে এজাহাৰ দিছিল জুবিন গাৰ্গৰ ক্ষেত্ৰত চৰিত্ৰ হনন কৰাক লৈ তীব্ৰ অসন্তুষ্টি হৈ বা মনৰ ক্ষোভ আৰু অতিষ্ঠ হৈ পেলাই যেতিয়া গৰিমা গাৰ্গ পামি বৰঠাকুৰ আৰক্ষীৰ কাষ চাপিছিল সেই একেটা সময়তে এখেতসকলো আৰক্ষীৰ কাষ চাপিছিল আজি এখেতসকলে দিনৰ ভাগত কিছু বক্তব্য দিছে কিন্তু তথাপিও এতিয়া এই মুহূৰ্তত আমাৰ ষ্টুডিঅ'লৈ যিহেতু মাতি আনিছোঁ মই প্ৰথমতেই মই পাৰ্থ গোস্বামীৰ পৰা আৰম্ভ কৰিব বিচাৰিছোঁ তাৰপিছতে আমাৰ অৱসৰপ্ৰাপ্ত ন্যায়াধীশ আৰু অধিবক্তাৰ কাষলৈ আমি আহিম মই পাৰ্থ গোস্বামী ইয়াৰ আগতো আমি অভিমতত কিছু কথা পাতিছিলোঁ যেতিয়া প্ৰথম লাহে লাহে জুবিন গাৰ্গৰ চৰিত্ৰ হনন কৰিবলৈ একাংশ মানুহ উঠি পৰি লাগিছিল একদম প্ৰথম দিনটোতে আপুনি মোৰ ষ্টুডিঅ'ৰ অতিথি হৈছিল তেতিয়াও আপুনি কিছু কথা কৈছিল জুনমণি দেৱী খাউণ্ডু সেইদিনাখন আছিল আপোনালোক দুজন আজি আকৌ মই ষ্টুডিঅ'ৰ অতিথি কৰিছোঁ আজি আকৌ এই 4 মাহ হোৱাৰ দিনটোত আমি কিছু কথা পাতিব বিচাৰিছোঁ এই 4 মাহত সঁচাকৈ যিখিনি আমি আশা কৰিছোঁ ক'লৈ গৈ আছে বুলি ভাবে আপুনি একদম জুবিনৰ অত্যন্ত ঘনিষ্ঠ অনুৰাগী হিচাপে এটা এটা ভুল ভুলে হৈ আছে কোনো পিনে যোৱা নাই সেকেন্ড প্ৰথম কথা হ'ল কি আজি সবকে দুখ লগা কথাটো এইটোৱে হ'ল যে আজি এই দিনটো কিয় আহিল যে আমি এফআইআৰ দিব লগা হ'ল সবেতো দেখি আছে আজি ইমান দিনৰ পৰা যে ইমান বেয়াকৈ জুবিন গাৰ্গৰ ঘৰ পৰিয়াল হওক গোটেই ঘৰখনক ইমান বেয়াকৈ এই শৰ্মাই লিখি আছে কিন্তু আজি এই বস্তুটো তাকে মই আজি তেতিয়াও কৈছোঁ এতিয়াও কওঁ আজি কাবাৰ এগেইনষ্টে ইমান বেয়াকৈ এই ভাষা লৈ কিমান দিন লিখিব কোনে পাৰে আৰু ইমান দিন যেতিয়া লিখি আছে আজি আমি এফআইআৰ দিব লগা হ'ল কিয় আজি মই চিম্পল কুৱেশ্যন এটা সুধিছোঁ এজ এ লেমেন যে মই যদি যিকোনো এজন ইয়াতে বহি থকা হওকে বা আমাৰ মুখত কেমেৰাত থিয় থকা আমাৰ তেওঁলোকে হওক তেওঁলোকৰ বিষয়ে যদি মই আজি ইমান বেয়াকৈ সেই ভাষাত যদি ইমান দিনে কৈ থাকিলোহেঁতেন মোক ইমান দিনে মই ইয়াতে বহি থাকিব পাৰিলোহেঁতেন নেকি মোকতো দুদিনৰ ভিতৰতে ধৰি লৈ সোমাই থৈ দিলেহেঁতেন থানাত আৰু নহ'লে প্ৰথমতে মোক ৱাৰ্ণিং দিলেহেঁতেন তো why did I get a chance to talk so badly against someone who Jubin Garg and his family so মইতো ষ্ট্ৰেট কওঁ কোনোবা মোক আজি সেই বস্তুটো যদি মই পাৰি আছোঁ ক'বলৈ আৰু মোক যদি কোনো একো কোৱা নাই বা দেখিও কোনো মাত মাতা নাই তাৰমানে মোৰ বেকত কোনোবা ষ্ট্ৰং মানুহ থাকিব লাগিব someone is helping me আৰু guiding me to do that আৰু তাৰ কাৰণে মোৰ প্ৰটেকশ্যন আছে নহ'লে কিয় আপুনি আজি নিতুমণিক মই নিজে প্ৰশ্ন সুধিছোঁ নিতুমণি তুমি মোক বেয়া পাইছা কিবা এটা ক'বা দুবাৰ ক'বা ইমানকৈ ক'ব পাৰিবা জানো তাকেতো ইটছ লতে নোৱাৰা ইটছ ইনহিউমেন ইউ কেন চে চ' বেড ৱৰ্ডছ আৰু তাকো মোৰ এগেইনষ্টে কৈছা কাৰোবাৰ কৈছা এটা নৰ্মেল মানুহৰ এগেইনষ্টে কৈ দিছে এষাৰ দুষাৰ তুমি জুবিন গাৰ্গৰ এগেইনষ্টে কৈছা তুমি নৰ্মেল এজন লেমেনৰ এগেইনষ্টে ইমানখিনি কৰিব নোৱাৰা ইউ ইমিডিয়েটলি you will be warned by the প্ৰশাসন বা আমাৰ পুলিচ হেৰি or you will be arrested immediately এটো কাৰো ৰাইট নাই তেখেতে প্ৰথম দিনাখনৰ পৰাই জুবিন গাৰ্গৰ বিৰুদ্ধে লাগিছে লাগি আছে নহয় জুবিন গাৰ্গৰ পৰিয়ালৰ বিৰুদ্ধেও লিখিছে আজি 4 মাহ বা আপোনালোকে গোচৰ দিয়ালৈ কিয় বাদ চোৱা হ'ল নিজাকৈতো আৰক্ষী আচলতে তেওঁৰ বিৰুদ্ধে ব্যৱস্থা আৰু সবকে আচৰিত কথা মই কৈছোঁ প্ৰথম দুখ লগা হাঁহি উঠা কথা
এই অলপ আগতে তেওঁৰ যি কিবা পষ্টত আছে তাতে লেখা আছে মই যি কৈছোঁ সত্য কৈছোঁ যদি সত্য কৈছে আকৌ পষ্টবোৰ ডিলিট কিয় কৰিলে ৱাই ৱাজ দ্য পষ্ট ডিলিটেড মই যদি আজি এইখিনি কথা ক'ব পাৰিছোঁ মোৰ এইটো ডিলিট নহয় মই কালি কেতিয়াও নকওঁ যে নিতুমণি মোৰ এইখিনি আজি বাইটকেইটা গুচাই দিয়া মই যিটো ক'ম সত্য কৈছোঁ মই নিশ্চয় মিছা কৈছোঁ তেতিয়াহে তোমাক ক'ম যে মোৰ এই আজি কোৱাখিনিক বাইট মানে ডিলিট কৰা তেওঁ কৈছে ছেকেণ্ড কথা মই লাষ্ট এই আহি থাকোঁতে এটা এই কোনোবা এটা চেনেলতে দেখিলোঁ তেওঁ কৈছে মই একো কোৱা নাই অঁ কোৱাহে নাই লিখিছ ন লিখি দিলিতো কি ডিফাৰেঞ্চ থাকিল নিজৰ ছ'চিয়েল মিডিয়া নিজৰ পেজত লিখিছা কাৰোবাৰ এগেইনষ্টে ইমান বেয়াকৈ আৰু গোটেই পৰিয়ালটোক এটেক কৰিছা চ' মোৰ কথা হ'ল কি এতিয়া সময়টো আমাৰ এইটো নহয় আমি এতিয়া চবে আৱেগিক হৈ লাগি আছে মানুহখিনি ৰখি আছে যে আমি ন্যায় পাওঁ মানুহখিনিয়ে এতিয়াও একচামে কান্দি আছে এই বিভিন্ন ক্ষেত্ৰত গৈ চাকি জ্বলাই আছে ধূপ জ্বলাই আছে তাৰ মাজত মই কওঁ দিছ ইজ আ প্ৰপগেণ্ডা ছামথিং যিটো এক সৰু মুঠিয়ে লাগি আছে জুবিনৰ গাত দাগ অলপ লগাই দিওঁ কিন্তু লাভ নাই মই এটা কথা কওঁ আই এম টেলিং ইউ আই এম এগেইন টেলিং এভৰি ওৱান দ'জ 3-4 পিপল হু আৰ ডুইং দিছ এইসব কৰি পেলাই মানুহৰ মনত আৰু বেছি খংহে উঠাই আছে কিন্তু এইসব কৰি খংহে উঠাই আছে এইসব দাগ লগাই একো লাভ নাই জুবিন গাৰ্গক যোনে ভাল পাইছে যোনে যেনেকৈ চাইছে সি তেনেকৈ চাব উল্টা এইবোৰ নিগেটিভ কৰি পেলাই একো লাভ নাই মোক কৈছে ইউ পিপল আৰ ৱেষ্টিং ইয়ৰ টাইম এণ্ড ব্ৰিঙিং বেড নেম এণ্ড বেড ডেজ টু ইউ পিপল নিজৰ ওপৰত নিজেহে এইবোৰ মানে এই কি কয় এনিমি গোটাই আছে চ' আই এম টেলিং ইউ ইটছ এণ্ড এভৰি ওৱান যোনে হওক মই ৰিকুৱেষ্ট কৰি কৈছোঁ এতিয়া এইখিনি সময়ত এজন মানুহ নাই আমাৰ মাজত এতিয়া এইবোৰ বস্তু কৰি মানুহ এজনৰ গাত এইবোৰ দাগ লগাব বা পৰিয়ালটোক এতিয়া তেওঁলোকে কি চিটুৱেশ্যনত গৈ আছে তেওঁলোকেহে জানে তাৰমানে একদম সেইকাৰণে এইবোৰ কৰি পেলাই এতিয়া একো কৰিব নোৱাৰে তাৰমানে ইউ আৰ ৱেষ্টিং ইয়ৰ টাইম এইবোৰ কৰিব নোৱাৰে এণ্ড এগেইন আই এম টেলিং ইউ আই ৱাৰ্ণিং ইউ অল এইবোৰ নকৰিব তাৰমানে এইবোৰ নকৰিব একচুৱেলি নাপায় আপোনালোকৰ ঘৰতো চবৰে ঘৰতো কোনোবাই নকমে আমি হেৰামতো আৰু যদি আপুনি ইমানে চব জানিছিল সি জীয়াই থকা সময়ত কিয় নক'লে এইবোৰ কথা এতিয়া কিয় এইবোৰ কথা কৈছে ৱাই ইউ ৱান্ট পাব্লিচিটি ইউ ৱান্ট নিগেটিভ পাব্লিচিটি অৰ ৱাট চ' সেনেকুৱা আৰু কোনোবা যদি আছে মই কৈ দিছোঁ এইবোৰ বাদ দিয়ক আৰু কিবা বেলেগ ভাল কামত চাওক আৰু নিজৰ কাম ধান্দা নিজৰ পৰিয়ালৰ কথা ভাবক আপোনাৰ পিছতো আপোনাৰ পৰিয়াল আছে একদম মই জয়ন্ত কাকতিৰ কাষলৈ আহিছোঁ পাৰ্থ গোস্বামীয়ে খুব সুন্দৰকৈ কথাকেইটা কৈছে জয়ন্ত দীৰ্ঘদিনৰ একদম জুবিনৰ ঘনিষ্ঠ হিচাপে বন্ধু হিচাপে এই যিটো এতিয়া পৰিৱেশলৈ গতি কৰিছে আপুনি কি বুলি ভাবে যে সঁচাকৈ মানুহে ভবাৰ ধৰণে জুবিনৰ ক্ষেত্ৰত যদি অন্যায় হৈছিল আমি ন্যায় পামনে আজি যাক গ্ৰেপ্তাৰ কৰা হৈছে তেওঁৰ মতেতো একো অন্যায় হোৱা নাছিল অন্যায় হ'লেহে ন্যায় পাব তেখেতে তেনেকৈ লিখিছিল চাওক এতিয়া কথাটো এনেকুৱা ধৰণৰ জুবিন দা ঢুকুৱা সময়ৰ পৰাই এটা চাম লাগিয়ে আছে জুবিন দাৰ কেৰেক্টাৰৰ ওপৰত লাগি আছে বহুত দেখি আছোঁ আমি আৰু জুবিন দা ঢুকোৱাৰ পিছত আমি জুবিন দাক কি বস্তু বুলি চবেই জীয়াই ৰাখিব লাগিব সেইটো এটা ডাঙৰ কথা আছিলে যে 15 লাখ মানুহ গোট খালে ৱৰ্ল্ডৰ 4th ৰেংকিঙত জুবিন দাক আমি চবেই সন্মান দিছোঁ এতিয়াও সমাধি ক্ষেত্ৰত মানুহৰ ভিৰ সেইটোৱে আমি চাব লাগে জুবিন গাৰ্গৰ সৃষ্টি আজি আমি ৰাখিব লাগে জুবিন গাৰ্গক আমি কি বুলি চিনি পাইছিলোঁ প্ৰথম জুবিন গাৰ্গ কোননো গান গাইছিলে তেওঁ সৃষ্টি কৰে কিন্তু এতিয়া এনেকুৱা হৈ গ'ল জুবিন গাৰ্গৰ কেৰেক্টাৰৰ ওপৰত মানুহবিলাক বেছিকৈ লাগিলে আৰু যিখিনি দোষী বুলি SIT য়ে কৈ জেল দিছে তেওঁলোকক বচাবৰ কাৰণে এটা চাম মানুহ লাগিছে কিন্তু এই আজি যিগৰাকীকে এৰেষ্ট কৰিছে শিখা শৰ্মা তেখেতে আজি নহয় আজি প্ৰায় 7-8 বছৰমানৰ পৰা জুবিন দাক লৈ বেয়াকৈ লিখি আছে আৰু আছে 2-3জন মানুহ তেওঁ লিখিয়ে থাকে জুবিন গাৰ্গৰ বিষয়ে মই ভাবিছিলোঁ যে তেওঁলোকে লিখিছিল তেতিয়া আমি কথাও পাতিছিলোঁ এটা সময় এনেকুৱা আহিছিলে 2021 চনত বৃন্দাবন ছুপাৰমাৰ্ট খুলিছিলোঁ তেতিয়া তেওঁ লিখিছিলে যে 120 কোটি টকা লৈ পেলাই তাৰখন কম্প্ৰমাইজ কৰি বৃন্দাবন ছুপাৰমাৰ্ট খুলিছে জুবিন গাৰ্গে 120 কোটি টকাটো মানে ক'ত গ'ল সেইটো হিচাপো নাই এতিয়া এনেকুৱা ধৰণৰ কথা আৰু তাতে মানুহে বহুতে ভয় দিলে জুবিন গাৰ্গক গালি পাৰিলে জুবিন গাৰ্গৰ ৰেঞ্জ অভাৰ আহিল ৰেঞ্জ অভাৰ লৈ গালি পাৰিলে আজি সদ্য সময়খিনি গতিকে জুবিন দাক বহুতে এনেকৈ বহুতবাৰ কৰিছে কিন্তু এটলিষ্ট মানুহটো আজি আমাৰ মাজত নাই
এতিয়া এটলিষ্ট তেওঁক মানে এইখিনি কৰিব নাপায় যোনে কৰে XYZ এইখিনি কৰিব নাপায় সেইকাৰণে আমি মানুহটোক জীয়াই ৰাখিব লাগিব তেওঁলোকে যিখিনি কৰি আছে তেওঁলোকে এইখিনি লিখি আছে ইয়ং জেনেৰেশ্যনে বস্তু শিকি আছে ন যে জুবিন গাৰ্গ এনেকুৱা আছিল নেকি এতিয়া মই মোৰ ল'ৰাক কি শিকাম যে জুবিন গাৰ্গ এজন আছিল এজন আছিলে গতিকে এই বস্তুবিলাক কোনে ডাইভাৰ্ট কৰি আছে তেওঁৰ পিছত নিশ্চয় মানুহ আছে আৰু তেওঁ গোটেই পষ্টটো ডিলিট মাৰি দিছে তেওঁ মানে প্ৰথমতে লিখিছিল যে মই সঁচা কথা কওঁ মই জুবিন গাৰ্গৰ ঘৃণনীয় কথা কওঁ মোক কোনো গোটেই পষ্ট ডিলিট মাৰি দিছে তুমি সঁচা কথা যদি কৈ আছে কিয় ডিলিট মাৰি আছে পষ্টবিলাক তুমি সেই বস্তু ষ্টেণ্ড থাকিব লাগিছিলে তুমি গতিকে এইবিলাক বস্তু এটা নেৰেটিভ ছেট কৰি দিয়ে মানুহৰ মাজত আৰু তেওঁ যিখিনি পষ্ট লিখে তাত তলত কমেণ্টো দিয়ে আকৌ বহুতে জুবিন গাৰ্গ এনেকৈ আছিল আমি নাজানিছিলোঁ দেই আজি আপুনি জনাই দিলে বাইদেউ থেংক ইউ তেনেকুৱা মানুহ আছে আকৌ কিন্তু দেই কিন্তু সেইখিনি মানুহ জাচিল বা জুবিন গাৰ্গ লিখি আছে গতিকে গোটেই বস্তুটো মানে খেলি মেলি তাৰমানে গোটেই কোনে কি বিচাৰে যে কাক কি লাগে আৰু ছ'চিয়েল মিডিয়াটো হোৱাৰ পিছত তাৰমানে ছ'চিয়েল মিডিয়াটো হৈ এনেকুৱা হ'ল মানে যিকোনো এটা মানুহক আমি টাৰ্গেট কৰি লওঁ কেৱল যি মন যায় তাকেই লিখিম তাৰমানে সেইটোতো হ'ব নোৱাৰে আৰু জুবিন দাৰ ফেমিলিৰ লগত আমি সদায় আছোঁ জুবিন দাক যেনেকুৱা আমি জুবিন দাৰ লগত আছিলোঁ গৰিমা বৌ মামন পাপুল আমি সদায় আছোঁ পাপু আজি তেখেতে ঘৰত অসুখীয়া মানুহ এজন তেখেতে এইবিলাক বস্তু যদি শুনে তেখেতে যদি তেখেতৰ কি হ'ব তেখেতে আজি 84-85 ইয়াৰ্ছৰ মানুহ এজন গতিকে এইবিলাক বস্তু কৰিব নাপায় মানুহজন নাই মানুহজনৰ যিখিনি আমি ভাল কাম সেইখিনি আমি জীয়াই ৰাখিব লাগে একচুৱেলি এইটো নিন্দনীয় আৰু তেখেতক মোৰ মতে কঠোৰতম কঠোৰ শাস্তি দিব লাগে তেওঁ দুদিনত পুলিচ যিমান নিছে গতিকে তেওঁক কঠোৰতম কঠোৰ শাস্তি দিব লাগে আৰু যোনে এনেকুৱা কৰিছে অকল তেওঁ বুলি নহয় বহুত আছে এনেকুৱা অসমত বহুতে এইবিলাক লিখি আছে নাপায় তাৰমানে এইটো কৰিব খুব বুদ্ধি কৰি কৌশলেৰে মানে আৰু ডাইভাৰ্ট কৰি আছে গোটেই বস্তুটো কাৰণ এতিয়া 22 তাৰিখে কিছুমান হিয়াৰিং আছে বেল পিটিশ্যন দিছে বহুতে হিয়াৰিঙো আছে গতিকে কোনে ক'ত কি খেল খেলি কি কেছ ডাইভাৰ্ট কৰিছে আপোনাৰ বুজিব টান হৈ গৈছে তাৰমানে এতিয়া মই অজয় ফুকনৰ কাষলৈ আহিছোঁ অজয় হ'ব লাগিছিল কি আচলতে হৈছে কি আপুনি নিজেও যিহেতু জুবিনৰ ইছ্যুটোতে গৈ আপুনি জেলৰ ভাত খাবলগীয়া হৈছিল আপোনাৰ এই ক্ষেত্ৰত এটা অভিজ্ঞতাটো অকণমান বেলেগেই তথাপিও আজি আপুনি গোচৰ তৰি দিবলগীয়া হৈছেগৈ আমি দেখিছোঁ বৈকুণ্ঠৰ প্ৰিন্স আছে আপুনি আছে জুবিন গাৰ্গ অনুৰাগী মঞ্চৰ ফালৰ পৰা আপোনালোকে গৈ পেলাই থানাৰ কাষ চাপিছেগৈ গৈ আচলতে আজিৰ দিনটোত 4 মাহ আমি পাতিব লাগিছিল বেলেগ কথা কিন্তু এতিয়া আমি পাতিছোঁ বেলেগ কথা এইটো আমাৰ কাৰণে অত্যন্ত দুৰ্ভাগ্যজনক চাবলৈ গ'লে সংবাদ মাধ্যমৰ কাৰণে অতি দুৰ্ভাগ্যজনক আৰু এক লজ্জাজনক কাণ্ড কৰিছে সেইগৰাকী মহিলাই আজি বহু দিনৰ পৰাই তেনেকুৱা ধৰণৰ কাণ্ড কৰি আছে যিবিলাক কাণ্ড সকলোৰে চকুত পৰিছে কিন্তু সকলো নিমাত হৈ থাকে সেই কুৱেশ্যনখিনিয়ে কালি এইকেইদিন মই উঠাই আছিলোঁ আৰু কালি আমাৰ এটা বিশেষ গ্ৰুপ আছে সেই গ্ৰুপটোতো মই গোটেই কথাখিনি ক'লোঁ যে আমি কিয় নিমাত আমি সুবিধাজনক স্থিতিত কিয় আছোঁ আমি এই গেপটো কিয় দিয়া হৈছে শিখা শৰ্মাক ইমান কথা ক'বৰ কাৰণে সুবিধা কিয় দিয়া হৈছে যেতিয়া আমি এটা সময়ত জুবিন দাৰ লগত আমি একাকাৰ হৈ আছিলোঁ জুবিন দাক যদি কোনোবাই এটা শব্দ কয় আমি একদম পূৰা উপৰি পৰি দিওঁ আৰু তেতিয়া আমাকতো বহুতে বেলেগ বেলেগ ধৰণে গালিও পাৰিছিলে কিন্তু তথাপিতো আমি জুবিন দাৰ সকলো আমি মূৰ পাতি লৈছিলোঁ কাৰণ কি সেই মানুহজনক এক সম্পদ হয় আমি সংৰক্ষণ কৰিব লাগে সেই মানুহজনে কিবা এটা কৰিব পাৰে কিন্তু সেই বুলি সেই মানুহজনক বিতৰ্ক সমালোচনা কৰি আমি একদম থকা হৰকা কৰি দিব নোৱাৰোঁ সেইখিনি অধিকাৰ কাৰো নাই জুবিন গাৰ্গে যিখিনি অসমীয়া ৰাইজক দিছে অসমীয়া ৰাইজৰ কাৰণে যিখিনি কৰিছে অসমখনৰ কাৰণে যিখিনি কৰিছে সেইখিনি আমি প্ৰথম ভাবিব লাগিব আৰু এতিয়া এনেকুৱা হৈছে জুবিন দা যে নোহোৱা হোৱাৰ পিছত কিছুমান মানুহে এনেকৈ ভাবি লৈছে যে জুবিন গাৰ্গ নাই মানে যে এতিয়া নাই আৰু এতিয়া কোনে একো নকয় আৰু জুবিন গাৰ্গৰ হৈ মাত মাতিবলৈ হয়তো মানুহ নোলাব কিন্তু এতিয়া শিখা শৰ্মাই তাৰ আজি উচিত প্ৰত্যুত্তৰ পাইছে কাৰণ কিয় আমি হয় বহুতেই বহু কিছুমান খাতিৰত মাত মতা নাছিল বা মুকলিকে ওলাই অহা নাছিলে কাৰণ কিয় আমিও তেনেকৈ মুকলিকে মাত মাতিবলৈ গৈ জুবিন দা ন্যায় বিচাৰি আমি মানে মিছা অভিযোগত আমি জেল খাই আহিব লগা হৈছে তো এইবিলাক কাৰণত মানুহ বহুতে ভয় খাই আছিলে কিন্তু আমি কালি গোটেইখিনি আমি আলোচনা কৰিলোঁ জয়ন্ত আছিলে আমাৰ কলাগুৰু গ্ৰুপত বাকী ৰাজেশ ভূঞাৰ পৰা আদি কৰি গোটেইখিনি আছে গৰিমা বৌৰ লগত আমি কথা পাতিলোঁ তাৰপিছতে গোটেই কথাখিনি আলোচনা হ'ল যে প্ৰথমে পৰিয়ালে দিব তাৰপিছত আমি বিভিন্নজন আমি মানে আইনৰ বিশেষজ্ঞৰ লগতো আমি কথা বতৰা পাতি আমি গোটেইখিনি আগবাঢ়িলোঁ আৰু আজি এটা বহুত ডাঙৰ কামেই হ'ল বুলি কাৰণ কি এইটো কাৰণে ভাবিছোঁ যে শিখা শৰ্মাৰ নিচিনা আৰু বহু মানুহ ওলাব এনেকুৱা আছে নহয় ওলাই আছে আৰু তাৰমানে কিয় পাৰ্থ গোস্বামীয়ে কৈছে যিটো জয়ন্তই কৈছে দেখোন আছে তেওঁলোকে বেলেগ ধৰণৰ ৰাস্তা এইটো কাৰণে যে অপৰাধী মানে সুৰক্ষাৰ কাৰণে অপৰাধীক ৰক্ষণাবেক্ষণ দিবৰ কাৰণে আমাৰ মাজৰ পৰাই বা আমাৰ শিল্পী সমাজৰ একাংশ মানুহেই আজিতো যি ধৰণৰ ছ'চিয়েল মিডিয়াত মানে লিখিলে বা অমিত প্ৰভাক বচাবৰ কাৰণে বা শেখৰক বচাবৰ কাৰণে সিদ্ধাৰ্থক বচাবৰ কাৰণে বহুত বেলেগ বেলেগ ধৰণৰ মন্তব্য দিলে এইবিলাকৰ পৰাই আজি এই শিখা শৰ্মাৰ নিচিনা মানুহবিলাকে কি হৈছে মানে তেওঁলোকে মানে
ছাপোৰ্ট পাইছে, সঁহাৰি পাইছে, মানে উৎসাহ পাইছে, আৰু সেইকাৰণে তেওঁলোকে কুণ্ঠাবোধ কৰা নাই এনেকুৱা ধৰণৰ লজ্জাজনক কাণ্ড কৰিবৰ কাৰণে। সেইকাৰণে এইবিলাক যে এনেকুৱা ধৰণৰ মানুহবিলাকক আমি একদম পুলি পোখালিয়ে উঘালি শেষ কৰিব লাগে, আৰু এয়া হ'ল এক বীজাণু, এইবিলাক নাশ কৰিব লাগে। আৰু যদি আমি নকৰোঁ তেনেহ'লে কিন্তু এটা সময়ত আমি মানে সেই কান্দিব লাগিব, আৰু আমাক সময়ে আচলতে সময়ে মাফ কৰি নিদিয়ে। অজয় মই মাজত এটা কথা সোধোঁ নেকি, যদি বেয়া নাপায়, হয়। যে আপোনালোকেও বাৰু ক'ৰবাত অকণমান দেৰি কৰিলে নেকি এই কামটো কৰা? হয়, ডেফিনেটলি সেই কথাটোৱে মই কৈছোঁ যে আমি এনেকুৱা এটা হৈছিল যেতিয়া আমি গেপ দি দিওঁ বা আমি অকণমান তেওঁলোকক আমি নিৰাপদ দূৰত্ব থাকোঁ বা আমি সুবিধাজনক স্থিতি যদি গ্ৰহণ কৰি থাকোঁ যে কৈছে আমি মাত নেমাতোঁ, তো এই মানুহে চল পায়। কাৰণ শিখা শৰ্মা তেনেকুৱাই হ'ল। শিখা শৰ্মাই লিখি আছে ধাৰাবাহিকভাৱে, প্ৰথমে জুবিন দাক টাৰ্গেট কৰিলে, গ'ল, তাৰপিছত গৰিমাবুক টাৰ্গেট কৰিলে, গ'ল, তাৰপিছতে মামন বাক টাৰ্গেট কৰিলে, গ'ল, তাৰপিছত গৈ দেউতাকৰ ওচৰ পালেগৈ। যে এই আমি যিখিনি গেপ দিলোঁ, আমি যে একো নকৰিলোঁ, আমি আগবাঢ়ি নাহিলোঁ, আৰু আমি যি ধৰণৰ এটা জুবিন গাৰ্গৰ মানে পৃথকে সকলো আছে, কিন্তু সময়ত আমি একগোট হওঁ। আমাৰ এটা জুবিন গাৰ্গে গঢ়ি থৈ যোৱা আমি একোটা মানে শক্তি বুলিয়ে ক'ব লাগিব। জুবিন অনুৰাগীয়ে হওক বা ফেন ক্লাবেই হওক বা শিল্পী সমাজে হওক, কলাগুৰু আৰ্টিষ্ট ফাউণ্ডেশ্যনে হওক, বিভিন্ন অসমৰ ৰাইজ, আমি আচলতে ৰাইজক আহ্বান দিব লাগিব বা ৰাইজক আমি অৱগত কৰিব লাগিব বা ৰাইজক কথাখিনি ৰাইজৰ ওচৰলৈ ঠেলি লৈ যাব লাগিব বা সংবাদ মাধ্যমৰ ওচৰলৈ আহিব লাগিব। এইবিলাক কথাত মই সেইখিনি কথাই উত্থাপন কৰিছিলোঁ, আৰু য'ত নেকি আমাৰ শিল্পী সমাজে সকলোৱে সহযোগ দিলে, পাঠদাহত ওলাই আহিলে, জয়ন্ত বিশেষকৈ উদ্যোগ ল'লে, গোটেইখিনি আমি গোটেই কামখিনি কৰি আজি যি ধৰণৰ হয় পলম হ'ল, কিন্তু আমি আজি যিয়ে নহওক আজি আমি প্ৰশাসনক আমি এইটো ক্ষেত্ৰত অকণমান মানে আজি গৰিমাবয়ে ধন্যবাদ জ্ঞাপন কৰিছে। কাৰণ কিয় একদম ততাতৈয়াক এটা মানে তাৎক্ষণিকভাৱে গ্ৰেপ্তাৰ কৰা হ'ল, আৰু গ্ৰেপ্তাৰ কৰি আমি ভাবিছোঁ এতিয়া যে কঠোৰৰ পৰা কঠোৰতম শাস্তি দিব লাগে আৰু জেল হাজতত প্ৰেৰণ কৰিব লাগে। কাৰণ কিয় কোনোবাই ফেচবুকত কিবা এটা লিখিলেই, যে কবিতা লিখিলেই যদি জেল যাব লগা হয়, বা আমি অকণমান জুবিন দাৰ ন্যায় বিচাৰি যদি আমি অকণমান ওলাই গৈছিলোঁ তাতে যদি আমি জেল যাব লগা হ'ল, তে শিখা শৰ্মাই ইমান ডাঙৰ এটা অপৰাধ কৰিছে যে মৃত এগৰাকী ব্যক্তি, এগৰাকী শিল্পী, অসমৰ এক সম্পদ, যিগৰাকী সম্পদে অসমক সৰ্বোচ্চ উজাৰি দি গ'ল, আৰু তেওঁ গোটেই ৰাইজে এতিয়া গোটেই তেখেতৰ নামত সৰ্বোচ্চ উজাৰি আৱেগিক হৈ আছে, শোকত ম্ৰিয়মান হৈ আছে, ন্যায় বিচাৰি কিনে আমি ন্যায় যুঁজখনত লাগি আছোঁ, আৰু তেওঁলোকে এনেকুৱা ধৰণৰ কাণ্ড কৰিছে শিখা শৰ্মা নিচিনা এই মানুহখিনিক মই কৈছোঁ যে কঠোৰৰ পৰা কঠোৰতম শাস্তি যিমান ধাৰা আছে এইবিলাক লগাই জেল হাজতত প্ৰেৰণ কৰিব লাগে। এইবিলাকে হ'ল দেশদ্ৰোহী, আচলতে এইবিলাকে হ'ল জাতিদ্ৰোহী। গোটেইকেইজনৰ কথাকেইটাই মই একমত, কিন্তু অজয় ফুকন ডাঙৰীয়াই এটা গুৰুত্বপূৰ্ণ কথা ক'লে যে আমি এটা গেপ দিলোঁ, আৰু গেপ দিয়াৰ লগতে আমি এটা নিৰাপত্তা স্থানত থাকিবলৈ বিচাৰিলোঁ। বহুত মানুহে আজিকালি মাত মাতিবলৈ ভয় কৰে, কিবা এটা ক'বলৈ ভয় কৰে, জানোচা জেলত সোমাব। গতিকে এই সৰু কথাবোৰ আপোনালোকে যদি জুবিন দাৰ ন্যায়ৰ ক্ষেত্ৰত সেই 15 লাখ অকল ৱৰ্ল্ড ৰেকৰ্ড কৰিলে নহ'ব। এতিয়া যদি আমি নিমাত হৈ যাওঁ, জুবিন দাৰ ন্যায়ৰটো আৰু পলম হৈ গৈ থাকিব। আৰু যদি আমাৰ অসমত জুবিন দাৰ নিচিনা এজন মানুহে যদি ন্যায় নাপায়, তেতিয়া আমাৰ নিচিনা সাধাৰণ মানুহবোৰ অসমত থকা কি অৰ্থ থাকিলে? গতিকে শিখা শৰ্মা নিচিনা আৰু যদি কোনো নোলায়, তাৰ কাৰণে সকলো একগোট হৈ মাতক, গৰিমা বৌহঁতেও ওলাই আহক। গৰিমা বৌহঁতক সকলোৱে ইমান ভাল পায়, আৰু গৰিমা বৌ এবাৰ কথা এটা ক'লে সেই কথাটো গোটেই অসমৰ মিডিয়াৰ পৰা আদি কৰি পুলিচৰ পৰা আদি কৰি সকলোৰে চকুটো গৰিমা বৌৰ প্ৰস্তুত থাকে। গতিকে আপোনালোককো কৈছোঁ যে খুব ক্ষিপ্ৰতাৰে কামখিনি কৰক। জুবিনদাৰ ন্যায় আমাক অতি শীঘ্ৰে লাগে, আৰু জুবিনদাৰ যদি ন্যায় নাপায় আমাৰ কোনো অস্তিত্ব নাই, অসমখনৰো অস্তিত্ব নাই। সেইটোৱে ক'ব বিচাৰিছোঁ। ধন্যবাদ।